নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আজি আমি LP আৰু UPৰ 5550টা পদৰ মেৰিট লিষ্টটো কেতিয়া ওলাব সেইটোৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আমি এনে ডেট দি নাথাকোঁ, প্ৰপাৰ লজিক দিওঁ সেইটো বস্তুৰ ওপৰত। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি জানো যে সেকেন্ড ফেজৰ ভেৰিফিকেশ্যন 27 জুনৰ পৰা ষ্টাৰ্ট হৈ 10 জুলাইলৈকে চলিছিল। তাৰ পাছত এবচেণ্টি কেণ্ডিডেটছৰ কাৰণে 11 জুলাই, 12 জুলাই আৰু 14 জুলাই ডেট দিয়া হৈছিল ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। এণ্ড ইফ somebody have grievance of not finding their names in the list, তেখেতৰ কাৰণে 18 আৰু 19 জুলাই ডেট দিয়া হৈছিল। আজি আগষ্টৰ 1 তাৰিখ হয় আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সব প্ৰচিডিউৰ কমপ্লিট হৈ গৈছে আৰু এই কমপ্লিশ্যন হৈ পিনে 12 দিন অলমষ্ট হৈ গৈছে। এতিয়া সবে ৱেইট কৰি আছে যে মেৰিট লিষ্টটো কেতিয়া ওলাব। আমি সব কেণ্ডিডেটছক এইটো জনাই দিব বিচাৰোঁ যে আপোনালোকৰ মেৰিট লিষ্টটো 15 আগষ্টৰ পৰা 20 আগষ্টলৈকে ওলাই যাব। এইটো কিয় কৈছোঁ আমি, সেইটোৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো আগতে চাওক। 5550ৰ লিষ্ট কেতিয়া দিব? এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। এই ভিডিঅ'টো ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ আগৰ ভিডিঅ' হয় আৰু এইটো ভিডিঅ'ত CM ছাৰে কৈ আছিলে যে 1 মাহৰ পিছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনটো এপ্ৰিল মাহত কমপ্লিট হ'ব, মে মাহত ইহঁতে পাব্লিছ কৰি দিব মেৰিট লিষ্টটো। আমি যদি এইটোৰ অনুমানতে চাওঁ, তেনেহ'লে আমাৰ জুলাই মাহত কমপ্লিট হৈ গৈছে ভেৰিফিকেশ্যন। এণ্ড আগষ্ট 15ৰ পৰা আগষ্ট 20লৈকে আমাৰ মেৰিট লিষ্টটো পাব্লিছ কৰি দিব ছাৰহঁতে। সবে ৱেইট কৰক ইমান দিনলৈকে, আৰু বেছি দিন নাই। এণ্ড যোনে যোনে কেণ্ডিডেটছ আছিলে সবকে আমাৰ ফালৰ পৰা বেষ্ট অফ লাক উইচ কৰিছোঁ। ভিডিঅ'টো পূৰা চাবলৈ ধন্যবাদ জনাইছোঁ সবকে। ধন্যবাদ।